3 নম্বৰত চোৱা দিয়া আছে চিত্ৰ দিয়া আছে ভালকে চোৱা এটা চিত্ৰ দিয়া আছে এনেকুৱা এটা চিত্ৰ দিয়া আছে এটা ত্ৰিভুজ আকাৰ উদ্যান দিয়া আছে এটা ত্ৰিভুজ আকাৰ কি দিয়া আছে উদ্যান মানে পাৰ্ক ৰাইট আৰু এই পাৰ্কটোৰ তিনিটা সাইড আছে নহয় জানো সাইড কেইটাৰ মাপ কি আছে কোৱাচোন 11 মিটাৰ 6 মিটাৰ আৰু 15 মিটাৰ 11 মিটাৰ 6 মিটাৰ আৰু কিমান মিটাৰ 15 মিটাৰ তো তিনিটা মাপ দিয়া আছে আমি একো কৰিব নালাগে আমি জাস্ট লিখিম ইয়াত বা ধৰা হল ইয়াত লিখিলে হৈ যাব ইয়াত বা ধৰা হল লিখিব পাৰা এ মানে কি এটা মাপ লিখি দিয়া 11 মিটাৰ ওকে বি মানে কি বি মানে 15 মিটাৰ লিখি দিয়া আৰু সি মানে তিনিটা মাপ লিখিলে হল এটো চিন্তা কৰিব নালাগে যে কোনটো এ লিখিম কোনটো বি লিখিম কোনটো চিন্তা কৰিব নালাগে লিখিছো মই এটা এৰ মান আছে বি আছে সি আছে এটা আমাক কি লাগে কোৱা অৰ্ধ আমি অলপ লিখি লম অৰ্ধ সেমি পেৰিমিটাৰ অৰ্ধ পৰিসীমা আমি এস বুলি দিম ব্ৰেকেটত কি দিম কেনেকৈ উলিয়াই a plus b plus c divided by 2 এনেকৈ উলিয়াই এতে a b c ৰ মান কোৱা 11 যোগ 15 যোগ 6 divided by কি আৰু এই গোটেই মাপটো কিহত আছে কোৱা মিটাৰত দিব লাগিব ন এটা যোগ কৰিলে কিমান হ'ব গোটেইখিনি যোগ কৰিলে কিমান পাম 32 divided by কি মিটাৰ এটা কিমান হল কোৱাচোন 16 নহয় জানো কিমান মিটাৰ এ হল আমাৰ কি পৰিমা অৰ্ধ এতিয়া আমি আমাৰ কাৰণে যি সূত্ৰ আছে সেই সূত্ৰত আমি বহাই দিম এতিয়া ত্ৰিভুজ আকৃতি একেবাৰে লিখি দিছো দে ত্ৰিভুজ আকৃতি কিহৰ কালি উদ্যানখনৰ কি কালি লিখি উঠি ইয়াতে লিখা ৰুট ওভাৰ একেবাৰে জি আছে s হল ইনটু s minus a whole into s minus b whole into s minus কি c বাস সমান চিন দিয়া ৰুট ওভাৰ চিন দিয়া s মানে কি পাইছা এইফালে 16 মাইনাস কিমান এ মানে 11 নে কিবা এনেকুৱা আছিল এটা হল 16 মাইনাস 15 আৰু এটা আছিল আমাৰ 16 মাইনাস 6 এইফালে এটা কাম কৰিব পাৰা দে বৰ্গ মিটাৰ দি দিয়া কালি ওলাই আছো আমি কি ওলাই আছো কালি গতিকে লাষ্টত এই ৰুট ওভাৰৰ শেষত দিবা বৰ্গ মিটাৰ এটো মিটাৰ গতিকে বৰ্গ মিটাৰ দি দিবা নেক্সট আমি কি কৰিম 16 পৰা যদি 11 গুছি যায় 16 পৰা যদি 1 হ'ব ন কিমান হ'ব 10 হ'ব এইফালে কি স্কয়াৰ ওকে নেক্সট আমি এই মাজত যি সংখ্যাবিলাক ওলাইছে এই সংখ্যাবিলাকৰ প্ৰাইম ফেক্টৰ কি ফেক্টৰ তাৰ মানে মৌলিক উৎপাদক একেবাৰে টুকুৰা কৰি ভাঙি লিখিব লাগিব মৌলিক উৎপাদকত মানে তুমি এনেকৈ কৰিব পাৰা মই বুজাই দিছো এই বস্তুটো মেইন বস্তুটো এইটো মেইন বস্তুটো কিন্তু এইটো ছাত্ৰ ছাত্ৰীবিলাকে এইটো বহাব পাৰে এইটো প্ৰবলেম নহয় ইয়াত হিচাপত আহি গুলমাল লগাই দিয়ে সেই কাৰণে মই এইটো খুলি কৈ আছো যে কি আছে 16 ভাঙি দিয়া 2 যাব 8 বাৰ 2 যাব 4 বাৰ 2 যাব 2 বাৰ 16 মানে কি 2 into 2 অৰ্থাৎ চাৰিটা কি অকমান সময় নষ্ট হ'ব মই লিখি দিছো তোমালোকক প্ৰথম অংকৰ কাৰণে মই একেবাৰে ভাঙি পাতি বুজাই আছো দেই যেতিয়া আৰু অলপ আপগ্ৰেড হ'বা তেতিয়া কিন্তু মই 16 মানে 4 পূৰণ কি লগাই দিম কিন্তু পিছত কিন্তু এই প্ৰথম ভিডিঅত নহয় এটো পিছত দিব লাগিব আজি দিলে প্ৰবলেম হৈ যাব 4 পূৰণ কি 4 গতিকে 16 হলনি মই এখন লিখিছো হয় না আচ্ছা নেক্সট কি আছে আৰু কোৱা 5 তো নিজেই মৌলিক 5 কি ইয়াক আকৌ ভাঙিব নোৱাৰি যেনেকৈ আছে 5 তেনেকৈ থাকি যাব ওকে এক এটো সংখ্যা এটা জাস্ট এক আৰু কি ভাঙিবা আকৌ এটো ভাঙি দিয়া 2 যাব কেইবাৰ 2 5 গুণ 10 হৈছে না কথাটো কিহত ভাঙিব লাগে এই লাইনটো মনত ৰাখিবা সকলোৱে মই কৈছো দেই এই ভাঙিব পাৰিলে অংক সহজ এতিয়া যাৰ জোৰা আছে সেইবিলাক বাহিৰত ওলাই আনিবা এই যে দুই কেইটা এজোৰ নহয় এটা দুই বাহিৰত আনা জোৰাৰ পৰা এটা ইয়াতো চোৱা কি আছে না এজোৰ বাহিৰত আনিলো কি আনিলো বাহিৰত আনিলো তাৰ পিছত আৰু কোৱা 5 আছে না নাই 5 এটা বাহিৰত আহিব আৰু কি বাহিৰত নাহিল 1 আৰু কি 1 2 গুণ এটো তাতে থাকিব উপায় নাই এটো আৰু এতিয়া আমি কি কৰিম বাকিখিনি পূৰণ কৰা 2 2 গুণ 4 5 গুণ 20 হয় না 20 ৰুট ওভাৰ 2 কি মিটাৰ বৰ্গ মিটাৰ এটো হল আমাৰ ত্ৰিভুজটো কি এইবাৰ আমি অংক নম্বৰ 4 কি কৈছে অকমান পঢ়ি শুনাই দিছো দেই এটা ত্ৰিভুজৰ দুটা বাহু এটা হল 18 সেন্টিমিটাৰ আৰু এটা হল 10 সেন্টিমিটাৰ
আৰু পৰিসীমা কিমান 42 ভালকে চাবা দেই মই ইয়াতে অকমান চিত্ৰ এটা লৈ লৈছো কম সময়ৰ ভিতৰতে চিত্ৰ দেখাই না যায় এইবিলাক নিশ্চয় দেখা গৈছে এতিয়া এইটো এটা ত্ৰিভুজ প্ৰশ্নত কোৱা মতে ত্ৰিভুজটোৰ দুটা বাহু এটা হল 18 সেন্টিমিটাৰ আৰু এটা হল ধৰি লোৱা 10 সেন্টিমিটাৰ ধৰি লোৱা 10 সেন্টিমিটাৰ এটা বাহু দিয়া নাই এই বাহুটো দিয়া নাই কিন্তু পৰিসীমা দিছে পৰিসীমা কিমান 42 ভালকে চোৱা এই যে অকমান ক্ষুদ্ৰ এটা টেকনিক ইয়াতে ডাঙৰ কোনো টেকনিক নাই নহয় ইয়াতে আমি লিখিম ইয়াত এ মানে কি এটা বাহু ধৰি লম এ মানে 18 সেন্টিমিটাৰ ধৰি ললো ওকে বি মানে ধৰি ললো 10 সেন্টিমিটাৰ ধৰি ললো হয়নে আচ্ছা সি মানে দিয়া নাই বুলি ধৰি ললো সি বাহুটো দিয়া নাই বুলি ধৰি ললো আকৌ পৰিসীমা কি সীমা পৰিসীমা মানে কি জাহিদুল 2s পৰিসীমা মানে কি s অৰ্ধ পৰিসীমা মানে কি s বুলি কও অৰ্ধ পৰিসীমা মানে s তালে পৰিসীমা মানে কি ধৰিম 2s ধৰিম এতিয়া কিমান আছে 42 সেন্টিমিটাৰ তে ভালকে চাই থাকা দেই পৰিসীমা যদি 42 আছে পৰিসীমা যদি 42 আছে তেতিয়া হলে সিৰ মাপ কি হ'ব তিনিটা বাহু মিলি কিমান 42 তাৰে এই দুটা মিলি কিমান হৈছে কোৱা বাকিটো নহয় জানো হয়নে a + b + c তিনটা বাহু মিলি কিমান তাৰে ভিতৰত এটা বাহু 18 দিয়া আছে আনটো 10 দিয়া আছে আনটো দিয়া নাই এইফালে 42 এইফালে কি হ'ব একেবাৰে সহজ বস্তু দেখোন 28 নহয় জানো c = 42 মাইনাস কিমান 28 42 ৰ পৰা 28 গলে কিমান 12 ৰ পৰা যদি যায় 4 হ'ব ইয়াতে থাকিল 3 1 14 তো c ৰ মাপ কি হৈ গল c ৰ মাপ আহি গল কিমান এইটো টেকনিক আৰু ইয়াত কি টেকনিক আছে মোক কোৱাচোন আমি হিৰণৰ সূত্ৰ মতে বুজি পাইছো এইখিনি যে এটা ত্ৰিভুজৰ কেইটা বাহু দিব লাগে তিনিটা বাহু দিব লাগে দিয়া নাই a দিয়া থাকিব লাগে b দিয়া থাকিব লাগে c দিয়া থাকিব লাগে তাৰ পিছত আমি s ওলাব পাৰো ৰাইট এইবাৰ এই অংকত কৈছে কি a দিছে b দিছে আৰু পৰিসীমা দিছে কিন্তু কি দিয়া নাই তো কি হল অংক হৈ গল এতিয়া c এতিয়া আমি হেইফালে যাম হেতু পেজত গৈছো এতিয়া 2s মানে যদি 42 সেন্টিমিটাৰ হয় therefore s মানে কি হেতু কইলোৱা 21 হ'ব ইয়াৰ আধা ৰাইট এটাকে কি ত্ৰিভুজটোৰ কি লিখো কালি হিৰণৰ সূত্ৰ মতে ত্ৰিভুজৰ কালি কি ফৰ্মুলা আছে √s whole into s minus a whole into s minus b whole into s minus কি আছে c এইটো হল আমাৰ হিৰণৰ ফৰ্মুলা আমি ইয়াত বহাই দিম সবৰে ভ্যালু ইয়াত আমি বহাই দিম ভ্যালু বিলাক বহাই দিয়া s মানে আমি কি পালো 21 minus a মানে কি আছিল হেবলে a মানে কি আছিল a মানে 18 ধৰিছিলো ন 21 minus 18 আকৌ b মানে ধৰিছিলো 10 হয়নে আকৌ c মানে ওলাইছিল কিমান 14 এবিলাক গুটেখিনি কি হত দিয়া আছে সেন্টিমিটাৰ না মিটাৰ ভালকে চাব লাগিব তেতিয়া হলে ইয়াত দিব লাগিব আমি সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ পিছত আমি এই যে এখিনি ললো ইয়াৰ সৰলীকৰণ কৰিলে সিম্পলিফিকেশন কৰিলে উত্তৰটো আহি যাব 21 minus 18 কি হ'ব কোৱা 3 হ'ব 21 minus 10 কি হ'ব 11 নেকি 11 হ'ব এইফালে হ'ব 7 কিমান 7 বর্গ সেন্টিমিটার ওকে এই যে এই সংখ্যাবিলাক যে পাইছা এই সংখ্যাবিলাক কি কৰি দিয়া এই লাইনটোৰ পৰা এই লাইনটো মেইন মই বাৰে বাৰে কৈছো এইটো লাইনৰ পৰা এইটো লাইন মেইন বস্তু এই যে সংখ্যাবিলাক পাইছা ইয়াৰ মৌলিক উৎপাদক বিলাকত বহাব লাগিব এটা 21 মানে কি 21 3 7 গুণ কি এইটো বিদায় হল তাৰপিছত আকৌ নেক্সট কি আছে কোৱা 3 নিজে মৌলিক সংখ্যা ইয়াত আৰু ভাঙিব নোৱাৰি 3 আহিব 11 এটা মৌলিক সংখ্যা 11 আহিব ভাঙিব নোৱাৰি 7 মৌলিক সংখ্যা 7 আহিব আহিবনে আৰু এই √ৰ হেকত দিম কি সেন্টিমিটাৰ বর্গ সেন্টিমিটাৰ দি উঠি আমি অকমান ওপৰত উঠাই দিছো অংকটো এতিয়া যদি আমি জোড়া হিচাপত পাও তেতিয়া হলে বাহিৰত আনিম ব্ৰেকেটত 3 জোড়া আছে না ভালকে চোৱা 3 এটা বাহিৰত ওকে আৰু কাৰ আছে 7ৰো আছে না 7 বাহিৰত কাৰ নাই 11 জোড়া আছে নেকি 11 √ৰ মাজতে থাকিব দিদি এটা 3 7 গুণ কিমান কোৱা 21 √11 বর্গ সেন্টি এয়া হল আমাৰ সেই ত্ৰিভুজটোৰ কি কালি আমাক ত্ৰিভুজৰ কালিহে ওলাব দিছে নহয় জানো গতিকে এইটোৱে হল আমাৰ কি প্ৰশ্ন নম্বৰ
4 প্রশ্ন নম্বর কি 4 তো আমি একেটা ভিডিওতে হিরণৰ সূত্ৰৰ ইন্ট্রোডাকশন প্রশ্ন নম্বর 3 আৰু প্রশ্ন নম্বর 4 আমি কি কৰিছো ইনক্লুড কৰিছো গতিকে ইয়াৰ যেটো পিছৰ ভিডিও সেইবিলাকত আমি প্ৰশ্ন নম্বৰ 1 2 আৰু এইফালে 5 6 7 8 আমি গোটেইখিনি কৰিবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা ইউটিউব পেজটো ফলো কৰি ৰাখিবা আজিৰ ভিডিওত এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ